তেওঁ নতুন বৰ অসমখনত বেসিক্যালি আমাৰ যিটো ঐতিহ্য সংস্কৃতি তেওঁ বিসৰ্জন দিব খোজে। লাচিতৰ লগত বাঘ হাজৰিকা কেনেকৈ থাকিব? বাঘ হাজৰিকা বোলাটো মানুহে নাছিলে। শংকৰৰ লগত মাধৱদেৱ যে থাকিব এইটোতো বৰপেটাৰ মানুহে ৰন্ধে ৰন্ধে জানে। শংকৰদেৱৰ লগত ছাৰ দৰে কোন আছিলে? মাধৱদেৱ আছিলে নে আজান ফকীৰ আছিলে? এই যে কথাবোৰ কয় ইনডাইৰেক্টলি তেওঁ কি কৈছে যে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগিব। তাৰ মানে তেওঁ কি বুজাইছে যে নতুন বৰ অসমত বাংলাদেশীসকল আৰু অসমীয়াসকলক মই একেলগ কৰি দিম। তাৰমানে তেওঁ কৈয়ে দিয়ক যে আমাৰ সত্ৰ মন্দিৰ ল'ৰা ছোৱালী যি আছে মই বিসৰ্জন দি দিম। এনেকুৱা বৰ অসম আমাক নালাগে। আমাক কোনখন বৰ অসম লাগে? যিখন স্বৰ্গদেউ চাওলুং চুকাফাই কৰিছিল, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। গৌৰৱ গগৈয়ে কৰা বৰ অসমখন আমাক নালাগে। জাতিটোৰ সংকটৰ মুহূৰ্তত আমি একেলগ হৈ থাকিব লাগিব। একতাৰ বেলেগ কোনো কথা নাই। আজি যিটো কংগ্ৰেছে নতুন বৰ অসমৰ কথা কৈছে সি আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান যে এতিয়া অসমত শংকৰদেৱ নচলে, অসমত এতিয়া চাওলুং চুকাফা নচলে, এতিয়া অসমত বাংলাদেশী মূলৰ মানুহৰ শাসন চলিব।